অঁ আচ্ছা তোমালোকে এইটো কি বনালা যঁতৰত দেখোন একদম বেলেগ ধৰণে বনাইছা অঁ কি বনালা নিউটন ডিস্ক আচ্ছা ইয়াৰে কি কৰিব বিচাৰে এটা সৰু বনাইছা ন এটা ডাঙৰ কি কৰিব বিচাৰিছা মানে এইটোৱে কি বুজাব বিচাৰিছে সূৰ্যৰ বগা পোহৰত ৰংধেনুৰ 7টা ৰং থকাটো প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰে। আচ্ছা ইয়াক এইটো কোনে আৱিষ্কাৰ কৰিছিলে মানে ছাৰ আইজাক নিউটন। আচ্ছা 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 ঠিক আছে অঁ অঁ তোমালোকে বাঁহৰ চুঙাৰে ইয়াক কি বনাইছা পেৰিস্কোপ বনাইছে ছাৰ। পেৰিস্কোপ আচ্ছা এইটো ক'ত ব্যৱহাৰ হয় ছাবমেৰিনত ব্যৱহাৰ কৰে। ছাবমেৰিনত অঁ ইয়াত এই থকা এই দাপোনকেইখন কিমান ডিগ্ৰী এংগুলত বহাইছে 45 ডিগ্ৰী। 45 ডিগ্ৰী ন বাঁহৰ হেৰিয়ে ধুনীয়াকৈ হেৰি কৰিছে এইটো বাঁহৰে বনাইছে গোটেইটো আচ্ছা 45 ডিগ্ৰীত অঁ বঢ়িয়া এইটো কি বনালা তোমালোকে অঁ এই তোমালোকৰ মডেলটোত আহিছে ন স্কুলৰ পৰা তেতিয়া কি দিন আৰু ৰাতি বুজাবলৈ ন আচ্ছা ঠিক আছে তোমালোকে কি বনালা এইটো কিয় জোতাৰ বাকচ নে কি বাকচ কি বনাইছে এইটো অসীম পুতলা অঁ এইটো অসীম এইটো আছে এইফালে অঁ চববিলাক অসীমে হৈ যায় নেকি এইটো বাহ এতিয়া এইটো চাওঁ বাহ এইটো মানে চব অসীম পুতলাবিলাক অসীম দেখাইছে ন আচ্ছা ইয়াত কি পোহৰৰ কি ধৰ্ম দি আছে অঁ ক অঁ 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 পোহৰৰ প্ৰতিফলনৰ সূত্ৰ ন অঁ ঠিক আছে অঁ আচ্ছা এয়া কি বনালে ন প্ৰকৃতিত অক্সিজেন চক্ৰ অঁ এইটো কি বুজাব বিচাৰিছা আচ্ছা আচ্ছা এইকেইখন মস্ত বৰ্ডত কি বনালেও এইটো জলচক্ৰ এইটো প্ৰকৃতিৰ জলচক্ৰ এইটো কি কৰিব অঁ বৰষুণৰ পানীৰ চক্ৰটো ন পানী কেনেকৈ বাষ্পীভৱন হয় অঁ কেনেকৈ যে ডাৱৰ হয় ন বৰষুণৰ ঠিক আছে আচ্ছা এইটো আকৌ অক্সিজেন চক্ৰ তুমিও বনালা নেকি অঁ ৰঙাতে দিছা কোৱাচোন কি কৰিছা আমি প্ৰকৃতিত ঘটি থকা বিভিন্ন ঘটনাত অঁ অক্সিজেন কেনেধৰণৰ জড়িত হৈ আছে তাকে দেখুওৱা। অঁ অক্সিজেন কেনেকৈ জড়িত হৈ আছে ন সালু সংশ্লেষণত হেৰি হৈ আছে শ্বসনত ঠিক আছে এইটো কি বনালেও ইমান ধুনীয়া কাণ বনাইছে দেখোন কাণৰ ছবি অঁ কোৱাচোন আমি এই অঁ মডেলৰ জৰিয়তে অঁ কাণৰ ভিতৰৰ বিভিন্ন অংশ অঁ দেখাবলৈ চেষ্টা কৰিছোঁ। অঁ বঢ়িয়া ভিতৰৰ অংশ ন বঢ়িয়া এইটো কি বনালে নাইট্ৰজেন চক্ৰ কোনে বনাইছে বাহ কোৱাচোন নাইট্ৰজেন চক্ৰৰ বিষয়ে আমাৰ প্ৰকৃতিতে নাইট্ৰজেন প্ৰকৃতিত নাইট্ৰজেন কেনেদৰে বিভিন্ন জীৱৰ লগত জড়িত হৈ থাকে তাকে দেখুৱাবলৈ অঁ বেলেগকৈ ন কেনেকৈ চিটিকৰণ এমনিয়া নাইট্ৰেট আচ্ছা ঠিকে আছে এইটো কি বনালে অঁ কাৰ্বন চক্ৰ কি বনাই এইটো কি বুজাব বিচাৰিছা হা পৃথিৱীৰ সকলো কাৰ্বনেৰে গঠিত বৰ্তমানে মানুহৰ এই ক্ৰিয়াকলাপৰ বাবে এই চক্ৰ বিঘ্নিত হৈছে কি ক'লে আকৌ কোৱা পৃথিৱীৰ সকলো অংশই কাৰ্বনেৰে গঠিত বৰ্তমানে মানুহৰ এই ক্ৰিয়াকলাপৰ বাবে এই চক্ৰ বিঘ্নিত হৈছে অঁ ভাল কথা তাৰমানে আমাৰ যিখিনি কাৰ্বন ওলায় তাৰ লগতে আমাৰ এই যে তোমালোকে দেখাইছা পেট্ৰলিয়াম কয়লা ন এইবিলাকে আমাৰকে প্ৰদূষণটো বঢ়াইছে কাৰ্বনৰ পৰিমাণ বঢ়াইছে ন আৰু তোমালোকক কি বনালানো হয় একেই প্ৰকৃতিৰ কাৰ্বন চক্ৰই নেকি আচ্ছা এইটোতো একেই হ'ব চাগে হা ঠিকে আছে